গোটেইখিনি সামৰি আমি অভিভুক্ত গোৱালপাৰা গোটেইখিনি জিলাক সামৰি আজি কমিটি আমাৰ যোৱাকালিয়ে গঠন কৰা হৈছিল আৰু আগৰ কমিটিখন আমি ৰেজুলেশ্যন আকাৰে এইখন ভংগ কৰি দিয়া আছে। তো আজি আমাৰ আছিলে শপত গ্ৰহণ অনুষ্ঠান। আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ লগতে ধুবুৰী জিলা সমিতিৰ ৰাজহুৱাভাৱে আমি শপত গ্ৰহণ কৰিলোঁ। তো আজিৰ এই শপত গ্ৰহণত আমি এইটোৱে প্ৰতিজ্ঞাবদ্ধ হ'লোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীক আগতে কংগ্ৰেছ চৰকাৰে হওক বা আজিৰ দিনত বিজেপি চৰকাৰে এই কোচ ৰাজবংশী জাতিটোক যেনেদৰে প্ৰতাৰণা কৰি আছে, আগন্তুক দিনত আমি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে বিজেপি চৰকাৰ যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যদি বাৰে বাৰে কৰাৰ দৰে এইবাৰে আমাক প্ৰতাৰণা কৰে বা জনজাতিকৰণৰ বিষয়টো অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী জনগোষ্ঠীখিনিক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰতো কোনো অসুবিধা নাই, এইখিনি আমি জানো, আগতে সিদ্ধান্ত লৈছে চৰকাৰে। গতিকে এই কোচ ৰাজবংশী জনগোষ্ঠীটোক এতিয়া আৰু প্ৰতাৰণা কৰা সহ্য কৰা নহ'ব। যদি এই লোকসভা নিৰ্বাচনৰ আগতে আমাৰ জাতি কোচ ৰাজবংশী জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে তেনেহ'লে আমি প্ৰত্যেকখন গাঁৱত বিজেপিৰ বিৰুদ্ধে আমি আমাৰ ৰাইজখিনিক সতৰ্ক কৰিম যে বিজেপি চৰকাৰক ভোট বৰ্জন কৰিব লাগে। আমি ইয়াতকৈ বহুত আৰু পদক্ষেপ ল'ম। গতিকে মই কৈছোঁ আমাৰ দাবীখিনি চৰকাৰে আমাৰ লগত ৰাজনীতি কৰিব নালাগে। চৰকাৰে কোচ ৰাজবংশী জাতি বা জাতীয় সংগঠনবিলাকক আন্দোলনকাৰী হিচাপে ভাবিব নালাগে। আমি আন্দোলনকাৰী নহয়, আমি বিশ্ব মহাবীৰ চিলাৰৰ উত্তৰাধিকাৰী হয়। আমাৰ হাৰিয়া ৰাজ্য কোচ ক্ষমতাবোৰ ৰাজ্য চৰকাৰ দিবই লাগিব। আমাৰ জনজাতিকৰণ কৰিবই লাগিব। কোচ ৰাজবংশী ভাষা ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত কৰিবই লাগিব। অন্যথা কোচ ৰাজবংশী জাতি বহি নাথাকে। অনাগত দিনত ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন হ'ব। ইয়াৰ বাবে কিন্তু জগৰীয়া বিজেপি চৰকাৰে হ'ব লাগিব। গতিকে আপোনালোকৰ জৰিয়তে আমি এইটো মেছেজ দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে অনতিপলমে কোচ ৰাজবংশী জনজাতিকৰণৰ বিষয়টো মানে এই 20%, 30%, 50%, 80%, 19% এই পাৰ্চেণ্ট শব্দটো উঠুৱাই দিব লাগে। 100% কৰি অবিভক্ত গোৱালপাৰা ৰাজবংশীখিনিক জনজাতি কৰিব লাগে। কথাটো এইটোৱে। নকৰে যদি পৰৱৰ্তী সময়ত মই ক'লোঁ না, প্ৰত্যেকখন গাঁৱত আমি যাম, প্ৰত্যেকখন গাঁৱত আমি ৰাইজক আমাৰ সজাগ কৰিম যে অন্তত বিজেপিক ভোট দিব নালাগে। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।